নমস্কাৰ বন্ধু বান্ধৱীসকল। যোৱাকালি ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগন্তুক হ'বলগীয়া 50,000 নতুন নিযুক্তি সম্পৰ্কত তেখেতৰ গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে। তেখেতে স্পষ্টভাৱে কৈছে যে এই বছৰৰ ভিতৰতে অৰ্থাৎ 2024 চনৰ ভিতৰতে 1 লাখ নিযুক্তি সম্পন্ন হ'ব আৰু 2025 চনৰ 10 মে'ৰ ভিতৰত আৰু 50,000 নতুন নিযুক্তি হ'ব। ইতিমধ্যে LPUBৰ ক্ষেত্ৰত 5,550টা পদৰ ক্ষেত্ৰত আবেদন হৈ গৈছে। ইয়াৰ উপৰিও টেটকাম ৰিক্ৰুটমেণ্টৰ যোগেদি মাধ্যমিক পৰ্যায়তো প্ৰায় 9,000 পদত নিযুক্তিৰ কাৰণে বিজ্ঞাপন দিছে। অসম পুলিচৰ ক্ষেত্ৰতো হৈছে, ADRE গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰতো হৈছে আৰু ADRE ক্ষেত্ৰত পৰীক্ষাৰ ডেটো ঘোষণা কৰিছে। অসম পুলিচৰো অক্টোবৰৰ পৰা পুনৰ ইণ্টাৰভিউবিলাক আৰম্ভ হ'ব, সেই কথাও ঘোষণা কৰিছে। আৰু ইয়াৰ উপৰিও কিছুদিনৰ আগতে শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে মাৰ্চ মাহৰ 31 তাৰিখৰ আগতে পুনৰ LPUB আৰু মাধ্যমিকত 8,500 পদ খালী হ'ব। গতিকে এই যি পোষ্টসমূহতো নিযুক্তিৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাব। এনেদৰে বিভিন্ন বিভাগসমূহৰ খালী পদসমূহত মিলাই মুঠ 50,000 পদত নিযুক্তি হ'বলৈ গৈ আছে। গতিকে সময় বাগৰাৰ লগে লগে প্ৰাৰ্থীসকলৰ মনত এই যে নিযুক্তি হ'বলৈ গৈ আছে সেই সম্পৰ্কত থকা প্ৰশ্ন উত্তৰবিলাক ক্ৰমাৎ নিশ্চিত হৈ পৰিছে। বিশেষকৈ বহু প্ৰাৰ্থীয়ে LP আৰু UPৰ ক্ষেত্ৰত ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, নিযুক্তি কেতিয়া হ'ব সেই সম্পৰ্কত কমেণ্ট ছেকশ্যনত সুধি থাকে। গতিকে যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনাৰ পাছত আপোনালোকে নিশ্চয় গম পালে যে যি 50,000 নিযুক্তি হ'ব সেই 50,000 নিযুক্তিৰ লগতে LPUB, টেটকাম ৰিক্ৰুটমেণ্ট, আছাম পুলিচ, ADRE গ্ৰেড 3 গ্ৰেড 4 এই সকলোবিলাক সোমাই আছে। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কতো শিক্ষামন্ত্ৰী মহোদয়ে তেখেতৰ শেহতীয়া বক্তব্য প্ৰকাশ কৰিছে। গতিকে সেই সম্পৰ্কত শেহতীয়া আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু টেটকাম ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰতো কেতিয়াকৈ অনলাইন আবেদন আৰম্ভ হ'ব সেই বিষয়ে বহুতেই জানিব বিচাৰে, কিন্তু সেই সম্পৰ্কত বৰ্তমানলৈকে কিন্তু অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পোৱা নাই। কিন্তু কিছুদিনৰ আগতে মুখ্যমন্ত্ৰীয়ে তেখেতে কৈছে যে অতি শীঘ্ৰেই LPUBৰ ক্ষেত্ৰত বাকীখিনি কামো আৰম্ভ হ'ব আৰু টেটকাম ৰিক্ৰুটমেণ্টৰ কথাও তেখেতে উল্লেখ কৰিছিল। আৰু বাকী ADRE ক্ষেত্ৰত পৰীক্ষা কেনেদৰে হ'ব, নম্বৰ ছিষ্টেম কেনেকুৱা হ'ব সেই সকলোখিনি কথা হ'ল, পৰীক্ষাৰ দিন ঘোষণা হ'ল। অসম পুলিচৰ ক্ষেত্ৰতো কৈছে অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি। গতিকে প্ৰায়খিনি কথা স্পষ্ট হৈ পৰিছে আৰু এক বৃহৎ নিযুক্তিৰ দিশে অসম চৰকাৰে আগবাঢ়িছে। গতিকে অসম চৰকাৰে যি আন্তৰিকতাৰে এই নিযুক্তিখিনি দিবলৈ গৈছে, যি প্ৰচেষ্টা, তাক সকলোৱে আদৰণীয় প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব। কিয়নো লাখৰ ঘৰত নিযুক্তি, বিশেষতঃ সম্পূৰ্ণ পাৰ্মানেণ্ট পোষ্টবিলাকত দিয়াটো যথেষ্ট জটিল কাম। কিন্তু অসম চৰকাৰে বিগত বৰ্ষবিলাকত প্ৰায় 97,000 অধিক পোষ্ট দিছে। গতিকে আৰু 1 লাখ হ'বলৈ মাত্ৰ 20,000 পদ আছে। এই 24 চনৰ ভিতৰতে 1 লাখ সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু আগন্তুক 2025 চনৰ 10 মে'ৰ ভিতৰত আৰু 50,000 নতুন নিযুক্তি হ'ব। আৰু শিক্ষামন্ত্ৰী মহোদয়েও গোটেই শিক্ষা বিভাগৰ বিভিন্ন আপডেটবিলাক তেখেতে সামাজিক মাধ্যম যোগে দিছে। আৰু শিক্ষা বিভাগ জানে আপোনালোকে যথেষ্ট এটা ডাঙৰ বিভাগ, বিভিন্ন সমস্যা আছে, বিভিন্ন ন্যায়ালয়ৰ গোচৰবিলাক থাকে। তাৰ মাজতে এই সমস্যাবিলাক সমাধান কৰি শিক্ষা বিভাগটোক এটা পদ্ধতিগতভাৱে নতুন টেকন'লজি AI পদ্ধতিৰ যোগে নতুন শিক্ষানীতি মতে আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। আপোনালোকে জানে কিছুদিনৰ আগতে অসম চৰকাৰৰ যি শিক্ষা সেতু লৈ পুৰস্কাৰ, ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে। গতিকে যিসকলে শিক্ষকতা কৰিছে তেওঁলোকে নিশ্চয় জানে যে বৰ্তমান টেকন'লজি সন্মতভাৱে শিক্ষা বিভাগখিনি যথেষ্টখিনি কাম আগৰ তুলনাত বহুত সোনকালে হৈছে আৰু আপ টু ডেট হৈ থাকে সকলোখিনি কথা। আৰু এই যিবিলাক শিক্ষা বিভাগৰ বিভিন্ন ঠিকাভিত্তিক শিক্ষকৰ সমস্যা হওক, টিউটৰসকলৰ সমস্যা হওক বা অন্যান্য সমস্যাবিলাক বিভিন্ন সংস্থাৰ লগত সমাধান কৰি আন্তৰিকতাৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কৈছে। আৰু লগতে খালী পোষ্টবিলাকৰ নিযুক্তিৰ ক্ষেত্ৰতো তৎপৰতাৰে কিন্তু আগবাঢ়িছে। আৰু যি পোষ্ট খালী হৈছে প্ৰস্পেক্টিভলি সেইখিনিতো নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে ই এক আন্তৰিকতাৰে যথেষ্ট কাম কৰিছে। গতিকে আৰু যিখিনি আপডেট শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ে নিজেই জনাই আছে
গতিকে শেহতীয়া কিবা খবৰ অহাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু সময় বাগৰৰ লগে লগে কিছু প্ৰাৰ্থীৰ মনত যথেষ্ট উৎসাহী, কিয়নো বহু প্ৰাৰ্থী আছে যিবিলাক DLEDৰ 4th ছেমিষ্টাৰত আছে, বহু প্ৰাৰ্থী আছে যিবিলাক BEdৰ 4th ছেমিষ্টাৰত আছে। যদি কিছু সময় বাঢ়ি যোৱাৰ লগে লগে আগন্তুক যিটো 8,000 5,000 পদৰ নিযুক্তিৰ কথা কৈছে, তাত তেওঁলোকে আবেদনৰ সুযোগ পোৱাৰ সম্ভাৱনা বাঢ়ি গৈছে। গতিকে তেওঁলোক যথেষ্ট উৎফুল্লিত হৈ আছে। ইয়াৰ উপৰিও বহুতেই সময় থাকোঁতেই তেওঁলোকৰ টেটৰ যোগেদি নম্বৰসমূহো বৃদ্ধি কৰিছে, LP-UPৰ ক্ষেত্ৰত CTETৰ যোগেদি। গতিকে চৰকাৰখনে বৰ্তমান সময়ত এই যি বৃহৎ নিযুক্তি প্ৰক্ৰিয়া দিছে নিকা আৰু স্বচ্ছভাৱে, গতিকে সমগ্ৰ অসমতে পঢ়াৰ এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু সকলোৰে মনত এটা বিশ্বাস যে নিকা আৰু স্বচ্ছভাৱে যি নিযুক্তি হৈছে, তাত মেধাৰ ভিত্তিত নিযুক্তি লাখ লাখ নিযুক্তি হৈছে আৰু আগন্তুক 50,000 নিযুক্তি 10 মে'ৰ ভিতৰত হ'বলৈ গৈ আছে। গতিকে শিক্ষা বিভাগৰ এনেধৰণৰ শেহতীয়া খবৰ পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বিশেষতঃ যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্টখিনি কথা তেখেতে স্পষ্ট কৰিলে। তেখেতে আৰু কৈছে যে শিক্ষা বিভাগৰ ক্ষেত্ৰতে হওক বা অন্যান্য বিভাগৰ ক্ষেত্ৰতে বিভিন্ন ধৰণৰ আদালতৰ গোচৰবিলাক থাকে, কিন্তু অসম চৰকাৰে আন্তৰিকতাৰে সেই গোচৰবিলাক নিষ্পত্তি কৰি সেইবিলাকতো নিযুক্তি দিবলৈ চেষ্টা কৰিছে। ইয়াৰ উপৰি শিক্ষাৰ ক্ষেত্ৰতে হওক বা অন্যান্য নিযুক্তিৰ ক্ষেত্ৰতে যাতে থলুৱা বা লোকেল সকলে যাতে প্ৰাধান্য পায়, তাৰ ক্ষেত্ৰতো নতুনকৈ নতুন নিযুক্তিৰ কাৰণে বিশেষ নীতি প্ৰৱৰ্তনৰ কথাও তেখেতে ঘোষণা কৰিছে। ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি গ্ৰেড 3 আৰু গ্ৰেড 4 নিযুক্তি হৈছে, তেওঁলোকৰ ক্ষেত্ৰতো যাতে মিউচুৱেল ট্ৰান্সফাৰৰ ব্যৱস্থা কৰিব পাৰে। যেনেদৰে শিক্ষকসকলৰ ক্ষেত্ৰত এই মুখ্যমন্ত্ৰী মহোদয় যেতিয়া তেওঁ শিক্ষামন্ত্ৰী আছিলে, তেতিয়াই তেওঁ এটা ব্যৱস্থা কৰিছিলে পৰ্টেলৰ যোগেদি, HRMSৰ যোগেদি মিউচুৱেল ট্ৰান্সফাৰ হওক, ছিংগুল ট্ৰান্সফাৰ ক্ষেত্ৰত ব্যৱস্থা আছে। গতিকে গ্ৰেড 3 আৰু গ্ৰেড 4 সকলৰ ক্ষেত্ৰত তেনেধৰণৰ যাতে মিউচুৱেল ট্ৰান্সফাৰ হওক বা ছিংগুল ট্ৰান্সফাৰ হওক, তাৰ ক্ষেত্ৰত যাতে সুবিধা ল'ব পাৰে, সেই ক্ষেত্ৰতো তেখেতে চিন্তা চৰ্চা কৰাৰ কথা ঘোষণা কৰিছে। গতিকে আন্তৰিকতাৰে যথেষ্ট মেধাৰ ভিত্তিত নিযুক্তিৰ লগতে অন্যান্য ধৰণৰ এই যিবিলাক কামখিনিও তৎপৰতাই কিন্তু কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু তেখেতে সকলোখিনি আপডেট সময়ত জনাই আছে। গতিকে এনেধৰণৰ শেহতীয়া আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মূলতঃ আপোনালোকে কমেণ্ট ছেকশ্যনত হৈ থকা বহু প্ৰশ্নৰ উত্তৰ নিশ্চয় আজি পাইছে, আৰু শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ সামাজিক মাধ্যমতো বহু কথা স্পষ্টকৈ জনাইছে। আৰু যোৱাকালি বিশেষতঃ আগন্তুক যি 50,000 নিযুক্তিৰ ঘোষণা কেনেদৰে হ'ব, কি হ'ব, সকলোখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।